ঠেলামৰা আৰক্ষী থানা এলেকাৰ গাভৰু দলঙৰ সমীপত 19 গ্ৰাম চোৰাং আলকাটাৰা সহিতে জয়নাল আবেদিন নামৰ এগৰাকী যুৱকক মঙলবাৰে দিনৰ 2 বজাত গ্ৰেপ্তাৰ কৰে ঠেলামৰা আৰক্ষীয়ে। উল্লেখ্য যে গোপন খবৰৰ ভিত্তিত ঠেলামৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিগন্ত শইকীয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে গাভৰু দলঙৰ সমীপত তথা নাথ ধাবাৰ ওচৰত অভিযান চলাই 19 গ্ৰাম চোৰাং আলকাটাৰা জব্দ কৰাৰ লগতে জয়নাল আবেদিন নামৰ এজন যুৱকক আটক কৰিছিল। ইয়াৰ পিছত প্ৰাৰম্ভিক তদন্ত কৰি 75/2024 নম্বৰত এটি গোচৰ পঞ্জীয়ন কৰি আণ্ডাৰ ছেকশ্যন 303(2)(23) পেট্ৰলিয়াম এক্টৰ অধীনত গ্ৰেপ্তাৰ কৰি যুৱকজনক জেল হাজতলৈ প্ৰেৰণ কৰে ঠেলামৰা আৰক্ষীয়ে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্য ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।